নমস্কাৰ বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল মই হিমাশ্ৰী দেৱী আপোনালোকক মোৰ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয়লৈ স্বাগতম জনাইছো আৰু যিসকলে ফেচবুক পেজত চাই আছে তেওঁলোকক পেজটিলৈ স্বাগতম জনাইছো প্ৰতিদিনৰ দৰে মই আজিও আপোনালোকৰ বাবে লৈ আহিছো দৈনিক ৰাশিফল হিতান আৰম্ভ কৰাৰ আগত জানি লওঁ আহক আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ কথাসমূহ বন্ধু বান্ধৱীসকল মোৰ এই দৈনিক ৰাশিফল হিতানৰ ভিডিঅ'সমূহ লগতে মই আপোনালোকক এষ্ট্ৰো ৰিলেটেড ভিডিঅ' আগবঢ়াও এই ভিডিঅ'সমূহ চাই আপোনালোক যদি উপকৃত হৈছে ভিডিঅ'সমূহ আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কমেন্ট কৰি জনাব আপোনালোকৰ প্ৰতিটো লাইক কমেন্টে মোক আপোনালোকৰ মাজলৈ ভিডিঅ'সমূহ আগবঢ়াই থাকিবলৈ উৎসাহ যোগায় আৰু ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয় সাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুক পেজত চাই আছে তেতিয়াহ'লে পেজটি ফলো কৰিব এতিয়া আজিৰ দিনটোৰ দৈনিক ৰাশিফল হিতান লগতে গুৰুত্বপূৰ্ণ কথাসমূহৰ বিষয়ে আপোনালোকক জনাও আজি হৈছে 1431 ভাস্কৰাব্দ অসমীয়া ফাগুন মাহৰ 26 তাৰিখ ইংৰাজী 2025 চনৰ মাৰ্চ মাহৰ 11 তাৰিখ মঙলবাৰ আজি সূৰ্য উদয় হ'ব ৰাতিপুৱা 5:46 আৰু সূৰ্য অস্ত যাব আবেলি 5:29 আজি হৈছে শুক্লপক্ষ দ্বাদশী তিথি অশ্লেষা নক্ষত্ৰ অতিগণ্ড যোগ আৰু বালৱকৰণ আজি জন্ম হোৱা জাতক জাতিকা সকলৰ আজি দিনটোত কৰ্কট ৰাশি হ'ব আৰু ৰাতি 3:03 যোৱাৰ পিছত সিংহ ৰাশি হ'ব কৰ্কট ৰাশি হ'লে মূৰ্ধন্য ড আৰু হ এই দুটা বৰ্ণৰে নাম ৰাখিব পাৰিব কৰ্কট ৰাশি হ'লে আৰু সিংহ ৰাশি হ'লে ম আৰু মূৰ্ধন্য ট এই দুটা বৰ্ণৰে নাম ৰাখিব পাৰিব আজি ছোৱালী সকলৰ আদ্য ঋতু অৰ্থাৎ পুষ্পিতা হ'লে ৰাতিপুৱাৰ ভাগত ছোৱালী সকলে কান্তা যোগ পাব 7 দিন ব্ৰত পালন কৰিব লাগিব আৰু দিনটোৰ মাজভাগৰ পিছৰ পৰা আদ্য ঋতু হ'লে ছোৱালী সকলে বেষ্টা যোগ পাব 15 দিন ব্ৰত পালন কৰিব লাগিব মৰণত আজি ৰাতিপুৱা 9:30 যোৱাৰ পিছত একপাত দুখ পাব আৰু ৰাতিপুৱা 9:30 আগত মৰণত দীপত দুখ পাব এতিয়া আহিছো আজি দিনটোৰ দৈনিক ৰাশিফল হিতান লগতে গুৰুত্বপূৰ্ণ কথাসমূহৰ বিষয়ে আপোনালোকক জনালো এতিয়া দৈনিক ৰাশিফল হিতানৰ বিষয়ে আপোনালোকক জনাও দৈনিক ৰাশিফল হিতানৰ প্ৰথম ৰাশি হৈছে মেঘ ৰাশি এই ৰাশিৰ জাতক জাতিকা সকলৰ বাবে আজি দিনটো বিশেষ ভাল নহব আৰ্থিকভাৱে আজি দিনটো দুৰ্বল হ'ব আৰ্থিক চিন্তা আমনি কৰিব আজি আপোনালোকে কৰ্মক্ষেত্ৰত সফল হ'ব পাৰিব ৰাজহুৱা ব্যস্ততা বৃদ্ধি পাব যিসকলে ৰাজহুৱা কাৰ্যৰ লগত জড়িত প্ৰেমত সন্দেহ দেখা দিব বিদ্যাত মধ্যম শুভ সংখ্যা হৈছে 3 আৰু শুভ ৰং হৈছে হালধীয়া বৃষ ৰাশি এই ৰাশিৰ জাতক জাতিকা সকলৰ বাবে আজি দিনটো শুভ হোৱা দেখা যাব কৰ্মক্ষেত্ৰত নতুন উদ্যমৰ সৃষ্টি হ'ব পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ সদস্যসকলৰ পৰা সমৰ্থন পাব উৎসাহ বৃদ্ধি পাব মূল্যৱান সম্পদ ক্ৰয় কৰিব পাৰিব বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ সংখ্যা হৈছে 9 আৰু শুভ ৰং হৈছে ৰঙা মিথুন ৰাশি এই ৰাশিৰ জাতক জাতিকা সকলৰ বাবে আজি দিনটো মধ্যমীয়া হোৱা দেখা যাব মানসিকভাৱে অশান্তি অনুভৱ কৰিব কৰ্মক্ষেত্ৰত ক্ষতিৰ ভয় আছে গতিকে নিজৰ কৰ্মনিষ্ঠাৰে পালন কৰিবলৈ চেষ্টা কৰিব হতাশা বৃদ্ধি পাব বন্ধুৰ পৰা বিপদত পৰাৰ আজি দিনটোত ভয় আছে সাৱধান হ'ব দাম্পত্য জীৱন মধ্যমীয়া হোৱা দেখা যাব বিদ্যাত মধ্যম শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে বগা বন্ধু বান্ধৱীসকল মোৰ এই দৈনিক ৰাশিফল হিতানৰ ভিডিঅ'সমূহ লগতে মই আপোনালোকক এষ্ট্ৰো ৰিলেটেড ভিডিঅ' আগবঢ়াও এই ভিডিঅ'সমূহ চাই আপোনালোক যদি উপকৃত হৈছে ভিডিঅ'সমূহ ভাল লাগে তেতিয়াহ'লে লাইক কমেন্ট কৰি জনাব আপোনালোকৰ প্ৰতিটো লাইক কমেন্টে মোক আপোনালোকৰ মাজলৈ ভিডিঅ'সমূহ আগবঢ়াই থাকিবলৈ উৎসাহ যোগায় আৰু ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয় সাবস্ক্ৰাইব কৰিব আৰু যদিহে ফেচবুক পেজত চাই আছে তেতিয়াহ'লে পেজটি ফলো কৰিব কৰ্কট ৰাশি এই ৰাশিৰ জাতক জাতিকা সকলৰ বাবে আজি দিনটো মধ্যমীয়া হোৱা দেখা যাব অৰ্থ সংকটেই দেখা দিব ঘৰুৱা সম্পদৰ ক্ষতিৰ ভয় আছে কৰ্মক্ষেত্ৰত সুনাম অৰ্জন কৰিব পাৰিব ভক্তিভাৱ বৃদ্ধি পাব আজি দিনটোত প্ৰেমত মধ্যম বিদ্যাৰ্থীসকলৰ বিদ্যাক্ষেত্ৰত উন্নতি হোৱা দেখা যাব শুভ সংখ্যা হৈছে 3 আৰু শুভ ৰং হৈছে হালধীয়া
সিংহ ৰাশি এই ৰাশিৰ জাতক জাতিকা সকলৰ বাবে আজি দিনটো শুভ হোৱা দেখা যাব। পাৰিবাৰিক ক্ষেত্ৰত আনন্দৰ মাজেৰে দিনটো পাৰ হ'ব। যান বাহন ক্ৰয় কৰিব পাৰিব। কৰ্মক্ষেত্ৰত উন্নতি হ'ব আজিৰ দিনটোত। বিদ্যাত শুভ সংখ্যা হৈছে 4 আৰু শুভ ৰং হৈছে নীলা। কন্যা ৰাশি এই ৰাশিৰ জাতক জাতিকা সকলৰ বাবে আজি দিনটো শুভ হোৱা দেখা যাব। আৰ্থিক ক্ষেত্ৰত উন্নতি হ'ব। আজি আপোনালোকৰ ধৈৰ্য শক্তি বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত পৰিৱৰ্তন হ'ব। বিদ্যাত উন্নতি, বন্ধু বান্ধৱী লাভ কৰিব। সৈনিকসকলৰ বাবে দিনটো শুভ। প্ৰেমত সুখ অনুভৱ কৰিব। শুভ সংখ্যা হৈছে 9 আৰু শুভ ৰং হৈছে ৰঙা। বন্ধু বান্ধৱীসকল, মোৰ এই দৈনিক ৰাশিফল শিতানৰ ভিডিঅ'সমূহ চাই আপোনালোক যদি উপকৃত হৈছে, ভিডিঅ'সমূহ ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট কৰি জনাব। আপোনালোকৰ প্ৰতিটো লাইক কমেণ্টে মোক আপোনালোকৰ মাজলৈ ভিডিঅ'সমূহ আগবঢ়াই থাকিবলৈ উৎসাহ যোগায় আৰু ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয় ছাবস্ক্ৰাইব কৰিব। আৰু যদিহে আপোনালোকে ফেচবুক পেজত চাই আছে ভিডিঅ'টি, তেতিয়াহ'লে পেজটি ফ'ল' কৰিব। এতিয়া পুনৰ আজি দিনটোৰ দৈনিক ৰাশিফল শিতানৰ মাজলৈ আহিছোঁ। বাকী থকা শেষৰ 6টা ৰাশিৰ বিষয়ে আপোনালোকক জনাওঁ। তুলা ৰাশি এই ৰাশিৰ জাতক জাতিকা সকলৰ বাবে আজি দিনটো মধ্যমীয়া হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত কষ্ট বৃদ্ধি পাব, যদিও চেষ্টা কৰিলে সফল হ'ব পাৰিব। আকস্মিক বিপদৰ ভয় আছে। সন্তানক লৈ চিন্তিত হ'ব। দাম্পত্য জীৱনত অভিমান বেছি হ'ব। বিদ্যাত মধ্যম। শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে বগা। বৃশ্চিক ৰাশি এই ৰাশিৰ জাতক জাতিকা সকলৰ বাবে আজি দিনটো শুভ হোৱা দেখা যাব। ব্যৱসায় বাণিজ্যত লাভৱান হ'ব। নতুন সুযোগ পাব। আজিৰ দিনটোত মান সন্মান বৃদ্ধি পাব। প্ৰেমত সঁহাৰি লাভ কৰিব। বিদ্যাত বিদ্যাৰ্থীসকলে সুনাম অৰ্জন কৰা দেখা যাব। শুভ সংখ্যা হৈছে 3 আৰু শুভ ৰং হৈছে হালধীয়া। ধনু ৰাশি এই ৰাশিৰ জাতক জাতিকা সকলৰ বাবে আজি দিনটো শুভ হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত উন্নতি হ'ব। নিজৰ দায়িত্ব কৰ্তব্য বৃদ্ধি পাব। জ্যেষ্ঠজনৰ পৰা আজিৰ দিনটোত সৎ উপদেশ লাভ কৰিব। পাৰিবাৰিক ক্ষেত্ৰত উন্নতি হোৱা দেখা যাব। পৰিয়ালৰ সদস্যসকলক লৈ সুখী হ'ব। বিদ্যাৰ্থীসকলে বিদ্যা ক্ষেত্ৰত মনে বিচৰা ধৰণৰ ফলাফল লাভ কৰিব। শুভ সংখ্যা হৈছে 3 আৰু শুভ ৰং হৈছে হালধীয়া। বন্ধু বান্ধৱীসকল, মোৰ এই দৈনিক ৰাশিফল শিতানৰ ভিডিঅ'সমূহ চাই আপোনালোক যদি উপকৃত হৈছে, ভিডিঅ'সমূহ আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট কৰি জনাব আৰু ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয় ছাবস্ক্ৰাইব কৰিব। আৰু যদিহে ফেচবুক পেজত চাই আছে ভিডিঅ'সমূহ, তেতিয়াহ'লে পেজটি ফ'ল' কৰিব। মকৰ ৰাশি এই ৰাশিৰ জাতক জাতিকা সকলৰ বাবে আজি দিনটো শুভ হোৱা দেখা যাব। প্ৰতিযোগীসকলে আজি দিনটোত সুনাম অৰ্জন কৰিব পাৰিব। সফল হ'ব। আত্মীয়ৰ পৰা মৰম আদৰ লাভ কৰিব। কৰ্মক্ষেত্ৰত উন্নতি হ'ব। শত্ৰু দমন হ'ব। প্ৰেমত মধ্যম। বিদ্যাৰ্থীসকলে বিদ্যা ক্ষেত্ৰত সুনাম অৰ্জন কৰিব পাৰিব। শুভ সংখ্যা হৈছে 9 আৰু শুভ ৰং হৈছে ৰঙা। কুম্ভ ৰাশি এই ৰাশিৰ জাতক জাতিকা সকলৰ বাবে আজি দিনটো গতানুগতিকভাৱে পাৰ হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত কষ্ট বৃদ্ধি পাব। পুৰণি বন্ধুৰ লগত যোগাযোগ স্থাপন হ'ব। পাৰিবাৰিক ক্ষেত্ৰত মধ্যম। আজি আপোনালোকৰ প্ৰতিভাৰ বিকাশ হ'ব। প্ৰেমত কষ্ট, বিদ্যাত মধ্যম। শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে বগা। মীন ৰাশি এই ৰাশিৰ জাতক জাতিকা সকলৰ বাবে আজি দিনটো মধ্যমীয়া হোৱা দেখা যাব। পাৰিবাৰিক ক্ষেত্ৰত উন্নতি হ'ব। ব্যৱসায় বাণিজ্যত লাভৱান হ'ব। সন্তানক লৈ পৰিয়ালৰ সদস্যক লৈ চিন্তিত হ'ব। প্ৰেমত সুখ অনুভৱ কৰিব। বিদ্যাত উন্নতি। শুভ সংখ্যা হৈছে 3 আৰু শুভ ৰং হৈছে হালধীয়া। বন্ধু বান্ধৱীসকল, মোৰ এই দৈনিক ৰাশিফল শিতানৰ ভিডিঅ'সমূহ লগতে মই আপোনালোকক এষ্ট্ৰ' ৰিলেটেড ভিডিঅ' আগবঢ়াওঁ। এই ভিডিঅ'সমূহ চাই আপোনালোক যদি উপকৃত হৈছে, ভিডিঅ'সমূহ আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট কৰি জনাব। আপোনালোকৰ প্ৰতিটো লাইক কমেণ্টে মোক আপোনালোকৰ মাজলৈ ভিডিঅ'সমূহ আগবঢ়াই থাকিবলৈ উৎসাহ যোগায়। আৰু ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবলৈ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয় ছাবস্ক্ৰাইব কৰিব। আৰু যদিহে ফেচবুক পেজত চাই আছে তেতিয়াহ'লে পেজটি ফ'ল' কৰিব। ধন্যবাদ।